চাওক আজি বিশ্ব উৎসৱৰ যে আজি প্ৰথম লাই খুঁটা স্থাপন কৰিব ওলাইছোঁ ইয়াত আজি খুবেই ভাল লাগিছে। কেন্দ্ৰীয় বিশ্ব উৎসৱ এই কেন্দ্ৰীয় বিশ্ব উৎসৱৰ যে লাই খুঁটা স্থাপন এই লাই খুঁটা স্থাপনত আমাৰ মাজত বিশিষ্ট ব্যক্তিসকল আহিছে। আজি আপোনালোকে দেখিছে যে এজন ইমান বিজ্ঞ ব্যক্তি যি সুপ্ৰকমল দত্ত তেখেতে যিমান ধুনীয়া বক্তব্য ইয়াত ৰাখিছে, তেখেতে যি ধৰণে আজি প্ৰত্যেক জাতি জনগোষ্ঠীৰ কাৰণে যি ধৰণৰ আজি তাৎপৰ্যপূৰ্ণ কথা তেখেতে দাঙি ধৰিলে যে প্ৰত্যেক জাতি জনগোষ্ঠীৰে যি কলা কৃষ্টি ভাষা সংস্কৃতি জীয়াই থকাৰ অধিকাৰ সাংবিধানিক অধিকাৰ যিসকল আজি ধাৰ্মিক কথা ক'লে, গতিকে আমি তেখেতক আমি সদৌ গোস্বামী ছাত্ৰ সন্থাৰ ফালৰ পৰা আমি ধন্যবাদ জনাইছোঁ যে প্ৰত্যেক জাতি জনগোষ্ঠীৰ কাৰণে তেওঁলোকে যে শুভাকাংক্ষী হিচাপত তেওঁলোকে যে প্ৰত্যেক জাতি জনগোষ্ঠীকে তেওঁলোকে পথ প্ৰদৰ্শক হিচাপে কিছু জ্ঞান আহৰণ কৰি আহি সেই সমাজত বিভিন্ন জাতিৰ মাজত তেওঁলোকে কথাবিলাক বিলাই দিছে। গতিকে আমি সেইকাৰণে নিজেও আনন্দিত অনুভৱ কৰিছোঁ, গৌৰৱ অনুভৱ কৰিছোঁ। আজিৰ এই কোচৰাজবংশী জনগোষ্ঠীৰ যি বিচুৱা বুলি ক'লে বিচুৱা বহুত তাৎপৰ্য আছে, যেনেকৈ বিহু বুলি ক'লে বিহুৰ তাৎপৰ্য আছে। গতিকে আমি ভাবোঁ এইবেলি বঙাইগাঁও জিলাৰ কোচৰাজবংশী ছাত্ৰ সন্থাৰ লগতে সদৌ কোচৰাজবংশী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় বিষয়ববীয়াৰ লগতে কেন্দ্ৰীয় বিচুৱা উদযাপন যি পাতিবলৈ ওলোৱা হৈছে, আজি তাৰেই প্ৰথম দিনাখনে প্ৰথম লাই খুঁটা স্থাপন কৰা হ'ল ইয়াৰ ইতিমধ্যে। গতিকে মই ভাবোঁ অনাগত যি বাকী বিচুৱাৰ কেইদিন যাতে আমি সকলো জাতি জনগোষ্ঠী নিৰ্বিশেষে সকলোৱে যাতে ঐক্যবদ্ধভাৱে এই বিচুৱা পালন কৰিব পাৰোঁ, তাৰ কাৰণে মই সকলো জাতি জনগোষ্ঠীৰ মানুহ ইয়াত যাতে হিলদল ভাঙি আহি এই বিচুৱা উপভোগ কৰে, বিভিন্ন জাতি জনগোষ্ঠীৰ সংমিশ্ৰণ হৈ আমি যাতে সকলোৱে আগুৱাই যাব পাৰোঁ, তাৰ কাৰণে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে মই কোচৰাজবংশী জনগোষ্ঠীৰ এই বিভিন্ন যি সমস্যা, যে কোচৰাজবংশী জনগোষ্ঠীৰ যি পৰম্পৰা, যি ভাষা কলা সংস্কৃতি হেৰাই গৈছে, বিচুৱাৰ জৰিয়তে আমি অসম নহয় ভাৰতবৰ্ষ নহয় পৃথিৱীৰ বুকুত আমি যাতে লৈ যাব পাৰোঁ, আমি পৃথিৱীৰ বুকুত যাতে দেখুৱাব পাৰোঁ যে কোচৰাজবংশী জনগোষ্ঠীৰ ঐতিহাসিক এটা জনগোষ্ঠী, ভাষা কলা সংস্কৃতিৰে ভৰপূৰ এটা জনগোষ্ঠী। এই জনগোষ্ঠীটো বিভিন্ন ৰাজনৈতিক মেৰপেচত আজি পৰি থানবান হৈ গৈছে। গতিকে মই ভাবোঁ ভাৰত চৰকাৰ, অসম চৰকাৰে এই জনগোষ্ঠীটোৰ যি অধিকাৰ আমি বিভিন্ন সময়ে আমি সমতাপুৰৰ লগতে জনজাতিকৰণৰ সমস্যা আমি দাবী কৰি আহিছোঁ। এই জনজাতিকৰণৰ সমস্যাটোক লৈ ইতিমধ্যেই আমাৰ কোচৰাজবংশী জনগোষ্ঠীয়ে 1996 চনত জনজাতিকৰণৰ ব্যৱস্থাটো হৈ গৈছিল আৰু তাৰ পিছত হয়তো 6 মাহ পিছত এই জনজাতিকৰণৰ প্ৰক্ৰিয়াটো বন্ধ হৈ গৈছিল। গতিকে ইতিমধ্যে আমি ভাৰত চৰকাৰ, অসম চৰকাৰৰ লগত জনজাতিকৰণৰ এই সমস্যাটো সমাধানৰ কাৰণে কেইবালানিও আলোচনা হৈছে। যোৱা ফেব্ৰুৱাৰী 5 মাহত মাননীয় মুখ্যমন্ত্ৰীৰ লগতো বৈঠক হৈছে। তেখেতে নিশ্চিতভাৱে আশ্বাস প্ৰদান কৰিছিল যে মাৰ্চ এপ্ৰিলৰ ভিতৰত আমাৰ যি মন্ত্ৰীগোটৰ যিখন প্ৰতিবেদন, সেই প্ৰতিবেদনখন আমি সদনত দাখিল কৰি আমি দিল্লীলৈ প্ৰেৰণ কৰিম আৰু জনজাতিকৰণৰ সমস্যাটো সমাধান কৰাৰ কাৰণে তেখেতে নিশ্চিতভাৱে আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। এইবাৰ আমি আশা কৰোঁ আমি এই মাননীয় মুখ্যমন্ত্ৰী মহোদয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যাতে এই কোচৰাজবংশী জনগোষ্ঠীৰ যি দীৰ্ঘদিনীয়া সমস্যা, জনজাতিকৰণৰ লগতে আৰু বিভিন্ন সমস্যা, মূলতঃ জনজাতিকৰণৰ সমস্যাটো সমাধান কৰিব বুলি আমাৰ জনগোষ্ঠীয়ে কিন্তু বাট চাই আছে, আশাৰে বাট চাইছে। এইবাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে জনজাতিকৰণ কৰিব আৰু মই ভাবোঁ তেখেতৰ আস্থাত সকলো আমাৰ কোচৰাজবংশী জনগোষ্ঠী কিন্তু ৰৈ আছে। ভাবোঁ যাতে মাননীয় মুখ্যমন্ত্ৰীয়ে এইবাৰ এই জনজাতিকৰণৰ সমস্যাটো সমাধান অতি শীঘ্ৰেই কৰে, তাৰ কাৰণে মই মাননীয় মুখ্যমন্ত্ৰীৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী মাননীয় মন্ত্ৰীক আমি আহ্বান জনাইছোঁ যাতে জনজাতিকৰণৰ সমস্যাটো অতি শীঘ্ৰেই সমাধান কৰে। কি ক'লে? একত্ৰীকৰণ প্ৰক্ৰিয়া চলি আছে। হয়, এই ক্ষেত্ৰত মই নিজেই আগভাগ লৈ আছোঁ যে কোচৰাজবংশী জনগোষ্ঠীৰ যি ছাত্ৰ সংগঠন আক্ৰাছু বহুতে বিভক্ত, বিভিন্ন সময়ত বিভিন্ন ধৰণে বহুতে বিভক্ত হোৱাৰ পিছত আমি নিজেই জনগোষ্ঠীটোৰ কাৰণে যি কৰণীয়, সেই কৰণীয়ত নিশ্চয় বাধা প্ৰদান হৈছে। গতিকে মই তাৰ কাৰণে মই নিজে উপলব্ধি কৰিছোঁ আৰু যাৰ কাৰণে ক'ব বিচাৰিছোঁ আজি 4-5 মাহ ধৰি আমি একেৰাহে আলাপ আলোচনাৰ জৰিয়তে আমি সমস্যাটো সমাধান কৰাৰ কাৰণে আক্ৰাছুৰ বহুতে বিভক্ত গোটক একত্ৰিত কৰাৰ কাৰণে আমি এখন 11জনীয়া এখন একত্ৰীকৰণ কমিটি গঠন কৰি দিয়া হৈছে। এই একত্ৰীকৰণ কমিটিৰ জৰিয়তে সকলো গোটৰ লগত আলাপ আলোচনাৰ জৰিয়তে আমি আগবাঢ়িছোঁ আৰু খুব সোনকালে আমাৰ একত্ৰীকৰণৰ যিটো ব্যৱস্থা আছে, এই একত্ৰীকৰণ ব্যৱস্থাটো খৰতকীয়া হৈ আছে। অহাকালি
আক্ৰাছুৰ প্ৰত্যেক সভাপতি সম্পাদক কেন্দ্ৰীয় কমিটিৰ বিষয়ববীয়াৰ লগত আৰু এখন মিটিং দিয়া হৈছে। অহাকালি সেই মিটিংখনত নিশ্চিতভাৱে আমি ভাবোঁ গুৰুত্বপূৰ্ণ আলোচনা আছে। সেই আলোচনাৰ বিষয়ে ভাবোঁ তাত পজিটিভ আলোচনা আগবাঢ়িব আৰু মই ভাবোঁ বেছি দিন নালাগে, কম সময়ৰ ভিতৰত আক্ৰাছু একত্ৰীকৰণ হোৱাৰ পথত গতি কৰিছে। মই ভাবোঁ একত্ৰীকৰণ কমিটিৰ সহায় সহযোগিতা আৰু প্ৰত্যেকটো গোটৰে সভাপতি সম্পাদকৰ লগতে সহায় সহযোগিতাৰ জগতে মই ভাবোঁ বহুধা বিভক্ত আক্ৰাছুৰ গোটটো অতি সোনকালে একত্ৰীকৰণ হওক। তাৰ কাৰণে মই ৰাইজকো সহযোগিতা বিচাৰিছোঁ, ৰাইজেও যাতে আগবাঢ়ি আহে, আমি যাতে সকলোৱে ধুমধামেৰে আক্ৰাছু বহুধা বিভক্ত গোটক একত্ৰীকৰণ কৰি এই কোচৰাজবংশী জনগোষ্ঠীৰ এই সংগঠনটোক আমি যাতে জনগোষ্ঠীৰ যিসকল আমাৰ ভাৰত চৰকাৰ অসম চৰকাৰৰ লগত আজি যি ধৰণে আলোচনাৰ মাজত আমাৰ যিবিলাক অপৰাধীয় দাবী পূৰণ কৰি আনিব পাৰে, তাৰ কাৰণে যাতে আমি শক্তিশালী ৰূপত আক্ৰাছুৰ এখন কমিটি গঠন কৰি আমি আগুৱাই লৈ যাব পাৰোঁ। সেই শক্তিশালী কমিটিখন অতি শীঘ্ৰে যাতে গঠন কৰিব পাৰোঁ, তাৰ কাৰণে মই সমূহ বুদ্ধিজীৱী শিক্ষাবিদ সকলো ৰাইজক মই আহ্বান জনাওঁ, ইয়াৰ পৰা যাতে কোনো ফালৰি কাটি যাব নোৱাৰে, তাৰ কাৰণে মই সকলোকে আজি এই আমাৰ বঙাইগাঁও জিলাৰ উদ্যোগত আমাৰ সঞ্জীৱ কুমাৰ ৰায় নেতৃত্বত আজি কেন্দ্ৰীয় বিশ্ব উদযাপন কৰিব ওলাইছে। তাত আমি খুব এটা উদ্যমীৰে আমি এই বিষয় এইবাৰ উদযাপন কৰা হ'ব আৰু সঞ্জীৱ ৰায়ৰ নেতৃত্বত আগন্তুক দিনতো হৈ আছিল আৰু এতিয়াও ভালকৈ বিশ্ব এখন উদযাপন হ'ব। যিটো কথা আপুনি সুধিছে যে আমাৰ যিটো আক্ৰাছুৰ মাজত যি একত্ৰিতকৰণ আক্ৰাছুৰ মাজত খুব এটা পজিটিভ দিশত আগুৱাই আছে আৰু একত্ৰিতকৰণ হোৱাটো একদম 100% মানে এটা ৰাস্তাত গৈছে। আৰু মই ভাবোঁ আমি যিখিনি আক্ৰাছুৰ গোট আছোঁ চবে মিলি এৰা ধৰাৰ মাজত আমাৰ যি ইউনিফিকেশ্যন মানে হ'ব লাগে আৰু জাতিটোৰ যি আমাৰ লক্ষ্য উদ্দেশ্য কমতাপুৰ তথা জনজাতিকৰণ বিভিন্ন যি সমস্যা আছে এই সমস্যাবিলাকক লৈ আমি মানে আগুৱাই যাব লাগে। কম দিনৰ ভিতৰতে আক্ৰাছুৰ একত্ৰিতকৰণ হ'ব আৰু আমি পজিটিভলি চবে ভাবিব লাগে, পজিটিভলি মানে আগুৱাই আহিব লাগে যে আক্ৰাছু একত্ৰিতকৰণ নহ'লে জাতিটোৰ যি দুৰৱস্থা এই দুৰৱস্থাটো দূৰ কৰাৰ কাৰণে আমি আক্ৰাছু একত্ৰিতকৰণ হৈ জনগোষ্ঠীটোৰ যি বৃহৎ স্বাৰ্থ যথা আমাৰ পৃথক কমতাপুৰ আৰু জনজাতিকৰণৰ আন্দোলন আমি গঢ়ি তুলিব লাগিব আৰু তীব্ৰ ভাষাৰে আমি মানে অসম চৰকাৰ তথা ভাৰত চৰকাৰক যি কোচ ৰাজবংশীটোৰ ওপৰত যি লাঞ্ছনা বঞ্চনা প্ৰবঞ্চনাৰ যি মানে আমাক কৰি আছে, তো আমি একত্ৰিতকৰণ হৈ আমি একলগ হৈ জাতিটোৰ হকে আমি মাত মাতিব লাগিব। চাওক, আমি আক্ৰাছুৱে এটা গণতান্ত্ৰিক সংগঠন আৰু আমাৰ যি কোচ ৰাজবংশী জনগোষ্ঠীটোৰ সমস্যা পৃথক কমতাপুৰ আৰু জনজাতিকৰণ এই সমস্যাটো ৰাজনৈতিক সমস্যা, ৰাজনৈতিকভাৱে সমাধান হ'ব। তো আমি আমাৰ যি জনগোষ্ঠীটোৰ দাবী যি দাবীৰ কাৰণে আমি বন্ধ ঘোষণা কৰিছিলোঁ, বন্ধটো আমি উইথড্ৰ কৰাৰ কাৰণ হৈছে কি চৰকাৰে আমাক আলোচনাত মাতিছে, তো আমিতো আলোচনাত যাব লাগিব, আলোচনা কৰিব লাগিব। আলোচনা কৰাৰ পিছত চৰকাৰে আমাক প্ৰতিশ্ৰুতি দিছিলে যে আপোনালোকৰ যি জনজাতিকৰণ আৰু কমতাপুৰৰ সমস্যাটো ইমিডিয়েটলি সমস্যা সমাধান কৰা হ'ব বুলি আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে। চৰকাৰে প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ পিছত যদি আমাক বাস্তৱ ক্ষেত্ৰত মানে কাৰ্যকাৰী নকৰে এইটোতো আমাৰ দায়ী নহয়। আমিতো কোচ ৰাজবংশী ছাত্ৰ সন্থাই আক্ৰাছুৱে আমিতো গণতান্ত্ৰিক সংগঠন, আন্দোলনত আমি আলোচনাত মাতিলে আমি যাব লাগিব। গতিকে আমি আলোচনাত গৈছোঁ আহিছোঁ, আমি বহি নাথাকোঁ, আমি আকৌ যি আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীটোৰ স্বাৰ্থত যি আন্দোলন আমি আকৌ গঢ়ি তুলিম। হয়, এইটো এটা আমাৰ যিহেতু আমি বিটিআৰ আক্ৰাছু হিচাপে আমি আছোঁ, সেইটো বিটিআৰত থকা কোচ ৰাজবংশীসকলে আজি আমি বিভিন্ন দিশত আমি পিছপৰা, আমাৰ ভূমিৰ অধিকাৰৰ পৰা পিছপৰা, আমি ৰাজনৈতিক অধিকাৰৰ পৰা পিছপৰা, আমি শৈক্ষিক অধিকাৰৰ পৰা পিছপৰা, আমি শিক্ষাৰ ক্ষেত্ৰত পিছপৰা, আমি প্ৰত্যেকটা দিশতে আমি বিটিআৰত থকা কোচ ৰাজবংশীসকলে পিছপৰা হৈ আছোঁ আৰু ডিপ্ৰাইভ হৈ আছোঁ। গতিকে তাৰ কাৰণে আমি বিটিআৰ আক্ৰাছুৰ নেতৃত্ব দিছোঁ। আজি যদি আমাৰ একত্ৰিতকৰণ হয়, গোটেই আক্ৰাছু যদি আমাৰ একলগ হয়, তো আমাৰ
যি ভিতৰৰ যি সমস্যা আছে আমাৰ ভিতৰত থকা কোচ ৰাজবংশীসকলৰ যি সমস্যা আছে এই সমস্যাখিনি আমাৰ অল আছাম যিটো কমিটি গঠন হ'ব বা আক্ৰাছু কমিটি গঠন হ'ব তাত আমাৰ স্থান পাব লাগিব আৰু নিশ্চয় পাব আলোচনা বিলোচনা চলি আছে নিশ্চয় পজিটিভলি পাব তো আমি একলগ হৈ আমি মাত মাতিম শেষৰটো প্ৰশ্ন যে একত্ৰীকৰণ হোৱাৰ পিছতে পৃথক কমতাপুৰ ৰাজ্য পাব নেকি আপোনালোকে আমিতো আশাবাদী আমি কমতাপুৰ আমাৰ কোনো আমি দাবী কৰিব লাগে বুলি দাবী কৰা নাই এইটো আমাৰ জন্মস্বত্ব অধিকাৰ কমতাপুৰ আমি আন্দোলন কৰিম আমি আশাবাদী আমি চৰকাৰে দিয়া নিদিয়াটো চৰকাৰৰ ৰাজনৈতিক পলিচি আমাক ডিপ্ৰেভ কৰা পলিচি কিন্তু আমি আশাবাদী কমতাপুৰ আন্দোলন আমি একত্ৰিত হৈ এতিয়া যেনেকৈ চলি আছে আমি একত্ৰিত হৈ আকৌ যোদ্ধাৰকে তুলিম কমতাপুৰ আন্দোলন আমাৰ চলি থাকিব আমি আশাবাদী